খুমটাইৰ গেলেকিয়ালত এখন বাহনক লৈ চাঞ্চল্য। গেলেকিয়াল প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত দুষ্টচক্ৰই এৰি যায় এখন বগা ৰঙৰ বাহন। স্থানীয় ৰাইজে ৰহস্যজনক অৱস্থাত বাহনখন প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। খুমটাই আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে বাহনখন। বাহনখনত থকা পঞ্জীয়ন নম্বৰ মটৰ পৰিবহণৰ তথ্য অনুসৰি এখন দুচকীয়া বাহনৰহে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৱেগেনা আজি 3 দিন হ'ল ঘৰৰ পৰা গেটৰ ভিতৰৰ পৰা তলা ভাঙি পিনে গাড়ীখন লৈ গুচি গ'ল। ৰাতি 3টা বজাত। সন্দেহ কৰিছে নেকি? সন্দেহ মোৰ গাড়ী ড্ৰাইভাৰ দুটাৰ ওপৰতে মই সন্দেহ কৰিছিলোঁ। তাৰপিছত মইতো দেখাতো নাই বাৰু সেইটো নিয়া, খালি সন্দেহে কৰিছোঁ। ৰাতি 3টা বজাত কেনেকৈ দিব? নহয় আকৌ দিমেই বুলি ভাবি আছিলোঁ। ছাৰে মোক বিচাৰিছে নহয়, তাৰপৰা দিমেই বুলি ভাবিছোঁ, তাৰপিছত যোৱা নাই আৰু। গাড়ীখন মই বন্ধক লোৱা গাড়ী। কি হিচাপে বন্ধ কৰিছে? নাই, মানুহজনৰ হাড় দি ভাঙিছিলে, কামি হাড় ভাঙিছিলে। মানুহজনে কৈছে ভেললৈ যাব লাগে, তাৰপৰা বোলে মোৰ বোলে পইচা নাই, বুলেট এক্সিডেণ্ট হৈছিলে, মানুহজনৰ পইচা নাই বোলে, গাড়ীখন বোলে বিক্ৰী নাই, বন্ধক। নাই বন্ধক। মোৰ নামে আকৌ দলিলত কৰিছোঁ যে, মোৰ নাম দলিল কৰিছোঁ আকৌ। এতিয়া মইতো নাজানো আৰু সেই মানুহ